ছাত্ৰছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলৰ অসমীয়া কিতাপৰ যিটো অধ্যায় 5 নম্বৰ আছে বৃত্তি তাত পাঠ 1টো আছে কোনে এটা এটা কবিতা দিছে এই কবিতাটোত হ'ব পৰা যিখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ লগত আলোচনা কৰিম তে পৰ্যায়টো প্ৰথমতে দিছে ঘৰবোৰ হেনো সাজে মিস্তিয়ে আৰু সাজে মেজ চকী কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাত তৰা আঁকি মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায় আকাশ গহুতা খনিকৰজন কেতিয়াবা চিনি পালে চিনি তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি এইটো কবিতা লিখিছে নৱকান্ত বৰুৱাই এতিয়া প্ৰথম কৈছে কি ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে ঘৰবোৰ কোনে সাজে বুলি কৈছে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী মেজ আৰু চকী মিস্ত্ৰীয়ে সাজে কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাত তৰা আঁকি ধুনীয়া আকাশখননো কোনে সৃষ্টি কৰিছে কবি মনৰ এইটো প্ৰশ্ন হৈছে আৰু তাতনো তৰাবোৰ ধুনীয়া তৰাবোৰনো কোনে আঁকি দিছে সেইটো কবি মনত প্ৰশ্ন হৈছে মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই মোক চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায় এইটো কবি মনত প্ৰশ্ন হৈছে যে ফুলবোৰনো ৰংবোৰ ৰঙা নীলা বিভিন্ন ধৰণৰ ৰংবোৰ ফুলবোৰনো কিয় হয় এইটো প্ৰশ্ন কবিৰ মনত সৃষ্টি হৈছে আকাশ গহুতা খনিকৰজন কেতিয়াবা পালে চিনি তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি আকাশ গহুতা খনিকৰজন মানে আকাশখন কোনে সৃষ্টি কৰিছে ভগৱান বা সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে বা ঈশ্বৰে সৃষ্টি কৰিছে কেতিয়াবা পালে চিনি তেওঁ যদি কেতিয়াবা চিনি পায় কবিয়ে তেওঁকে সুধিব যে ইমান ফুলক কোনে দিয়ে চোলা কিনি ফুলবোৰকনো ইমান চোলা তাৰমানে ফুলবোৰৰ ৰংবোৰৰ কথা কৈছে কোনে কিনি দিয়ে তাকে তেওঁকে সুধিব বুলি কবিয়ে কৈছে এতিয়া 1 নম্বৰ প্ৰশ্ন দিছে ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে এই উত্তৰটো আমি লিখিব লাগিব ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে উত্তৰটো হ'ব ঘৰবোৰ মিস্ত্ৰীয়ে সাজে বুলি কবিয়ে কৈছে খ নম্বৰটো মিস্ত্ৰীয়ে ঘৰৰ বাহিৰেও আৰু কি সাজে উত্তৰটো হ'ব দলং মন্দিৰ ৰাস্তা পানীৰ টেংকি নদীৰ বান্ধ আদি গটো সুধিছে কবিৰ দেউতাকে চোলাবোৰ ক'ৰ পৰা আনি দিয়ে উত্তৰটো হ'ব কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে আকাশ গহুতা খনিকৰজন বুলি খনিকৰজনক কবিয়ে চিনি পালে কি সুধিলেহেঁতেন উত্তৰটো হ'ব ফুলবোৰক ইমান চোলা কোনে কিনি দিয়ে বুলি সুধিলেহেঁতেন আকাশ গহুতা খনিকৰজনক কবিয়ে চিনি পালে কি সুধিলেহেঁতেন ফুলবোৰক ইমান চোলা কোনে কিনি দিয়ে বুলি সুধিলেহেঁতেন 9 নম্বৰটো কবিয়ে আকাশ গহুতা খনিকৰ বুলি কাক বুজাইছে কবিয়ে আকাশ গহুতা খনিকৰ বুলি ভগৱান বা সৃষ্টিকৰ্তা বা ঈশ্বৰক বুজাইছে 2 নম্বৰ দিছে কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা গোল চিনটো পূৰা ধুনীয়া আকাশখন কোনে সাজে ধুনীয়া আকাশখন কোনে সৃষ্টি কৰে এইটো ভগৱানে সৃষ্টি কৰে বা সৃষ্টিকৰাই সৃষ্টি কৰে চোলাবোৰ বজাৰৰ পৰা কোনে আনি দিয়ে এইটো কবিৰ মনত সৃষ্টি হৈছে প্ৰশ্ন চোলাবোৰ বজাৰৰ পৰা কোনে আনি দিয়ে দেউতাকে আনি দিয়ে ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে এইটো কবিৰ মনত সৃষ্টি হৈছে কিন্তু তেওঁ উত্তৰটো তেওঁ বিচাৰি পোৱা নাই গতিকে ইয়াত তাৰ কাষৰ গোলটো আমি গোল কৰিব লাগিব ফুলবোৰে ৰঙা নীলা চোলাবোৰ ক'ত পায় এইটো আমি গোল কৰিব লাগিব আকাশ গহুতা খনিকৰজন কোন আকাশ গহুতা খনিকৰজন ভগৱান বা সৃষ্টিকৰ্তা বা ঈশ্বৰে সৃষ্টি কৰিছে গতিকে এইটো আমি গোল নাই কৰা ফুলবোৰক চোলা কোনে কিনি আনি দিয়ে সেইটো আমি গোল নাই কৰা সেইটো কবিৰ মনত সৃষ্টি হোৱা প্ৰশ্ন এতিয়া আমাক 3 নম্বৰ দিছে পহু আহা ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী এতিয়া ইয়াত ছবি দেখাইছে প্ৰথমটো এইটো মিস্ত্ৰী এতিয়া ইয়াত যুক্তাক্ষৰ আছে দন্তীয় হত্যৰাস্ত্ৰ ইয়াত দেখাই দিছে জানু আহাত দেখাই দিছে দন্তীয় সযোগ দন্তীয় তযোগ ৰ হত্যৰাস্ত্ৰ দন্তীয় হতলত যিডাল চিন আছে সেইটো হলন্ত বা হখন্ত চিন বুলি কয় তে মিস্ত্ৰী নিৰস্ত এইটো স্ত্ৰী শাস্ত্ৰ বস্ত্ৰ শাস্ত্ৰী এইটো অস্ত্ৰ এইটো স্ত্ৰী 4 নম্বৰ দিছে আমাক কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখোঁ আহা একবচন মানে এটা বুজোৱা আৰু বহুবচন বুজোৱা মানে এটাতকৈ অধিক বুজোৱা চোলাটো এটা শব্দ বুজাইছে বেছিকৈ চোলা বুজালে আমি কি লিখিব লাগিব চোলাবোৰ বুলি লিখিব লাগিব মেজ মানে অকল এখন মেজৰ কথা বুজাইছে
মেজবোৰ মানে বহুত মেজৰ কথা বুজাব তাৰপিছত ইয়াত দিছে চকী মানে এখন চকী কথা বুজাইছে চকীবোৰ ইয়াত লিখিছে ঘৰবোৰ বহুত কথা বুজাইছে গতিকে এটা ঘৰ হ'লে অকল ঘৰ লিখিব লাগিব ঘৰ তৰাবোৰ ইয়াত লিখিছে ফুলবোৰ হ'লে আমি ইয়াত লিখিম ফুল মোৰ ইয়াত লিখিব লাগিব আমাৰ বহুবচনটোত কি লিখিব লাগিব আমাৰ 5 নম্বৰটো দিছে তলৰ বাক্যকেইখন আহিলে মন কৰা মিষ্টিয়ে ঘৰ সাজে খনিকৰে আকাশ গঢ়ে এতিয়া মিষ্টিয়ে ঘৰ সাজে আৰু খনিকৰে আকাশ গঢ়ে এনেদৰে কি সাজে আৰু কি গঢ়ে লিখোঁ আহা ল'ৰাবোৰে মেজি সাজে সোণাৰীয়ে অলংকাৰ গঢ়ে কঁহাৰে বাচন বৰ্তন গঢ়ে ৰাইজে বাঁহৰ দলং সাজে শিশুৱে বালিঘৰ সাজে কুমাৰে মাটিৰ বাচন বৰ্তন গঢ়ে মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ গঢ়ে উৎসৱৰ তোৰণ সাজে টুকুৰা চৰাইয়ে বাঁহ সাজে মাঘ বিহুৰ ভেলাঘৰ সাজে তোমালোকে এনেদৰে ভৰ্তি কৰি ল'বা এইটো বালিঘৰ সাজিছে কবিতাটোত থকা হেনু আৰু বাৰু শব্দকেইটা ব্যৱহাৰ চাওঁ আহা তোমাৰ খুৰাৰা হেনো কাইলৈ আহিব লগত উৰ্মিলাও আহিব আমালৈ হেনো লিচু আনিব দুদিনমান হেনো থাকিব হেনো হেনু শব্দই সম্ভাৱনা বুজায় নিশ্চিত নহয় হেনু শব্দই কি বুজায় সম্ভাৱনা কামটো হ'বও পাৰে নহ'বও পাৰে বাৰু শব্দই শলাগ বা সন্মতি বুজায় খ নম্বৰ দিছে তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু এজন অভিভাৱকৰ মাজত হোৱা কথোপকথনবোৰ পঢ়ি চাওঁ আহা এতিয়া প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছে আপোনাৰ কথাটো ভাবি চাম বাৰু ল'ৰাজনৰ নাম কি আছিল অভিভাৱকে কৈছে কি নন্দন শৰ্মা কোন শ্ৰেণীত পঢ়ে তৃতীয় শ্ৰেণীত অভিভাৱকে কৈছে তৃতীয় শ্ৰেণীত আপুনি কাইলৈ আহিব ভাল বাৰু আহোঁতে ল'ৰাজনকো লৈ আহিব হ'ব বাৰু এতিয়া 7 নম্বৰ দিছে আকাশ গঢ়োতা খনিকৰজনক পদ্যধাৰিতত গঢ়োতা শব্দটো কেনেদৰে গঠিত হৈছে চাওঁ আৰু তালিকাখনত পূৰাওঁ আহা গঢ়োতা গঢ় যোগ ওতা এই গঢ় শব্দটোৰ তলত ধৈৰ্য শব্দটোৰ তলত যিডাল চিন আছে সেইটো হলন্ত বা সখন্ত চিন বুলি কোৱা হয় এতিয়া লিখোতা শব্দটোৰ তলত লিখ লস্কে লিখ খৰ তলত তোমালোকে হলন্ত চিনডাল দি ল'বা মই ইয়াত দি দিয়া নাই হলন্ত চিন তোমালোকে ইয়াত দি ল'বা লিখ শব্দটোৰ তলত হলন্ত চিন দি ল'বা লিখ যোগ ওতা যেনে পঢ়োতা শব্দটোৰ তলতো প ধৈৰ্যৰ তলত হলন্ত চিনটো তোমালোকে দি ল'বা আৰু ওতা পঢ়োতা হ'ব এই কৰোতা হ'লে কৰ যোগ ওতা হ'ব খা যোগ ওতা হ'লে খাওঁতা হ'ব চা যোগ ওতা হ'লে কি হ'ব চাওঁতা হ'ব এনেধৰণৰ শব্দ কোৱা আৰু নিজৰ টোকা বহীত লিখা এইখিনি তোমালোকে নিজে লিখিবা 8 নম্বৰ প্ৰশ্ন দিছে তলৰ পদ্যভাগিত আঁচটনা শব্দসমূহ সলনি তোমাৰ নিজৰ শব্দৰে পূৰ কৰা মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায় ইয়াত যিকেইটা তলত আঁচ দিয়া আছে চোলাবোৰ তলত আঁচ দিয়া আছে দেউতাই শব্দটোৰ তলত আঁচ দিয়া আছে ফুলবোৰে শব্দটোৰ তলত আঁচ দিয়া আছে ৰঙা নীলা শব্দটোৰ তলত আঁচ দিয়া আছে আৰু চোলাবোৰ এই শব্দকেইটা আমি বদলি কৰিব লাগে সলনি কৰিব লাগে ইয়াত মই এনেকৈ লিখিছোঁ মোৰ খেলা বস্তুবোৰ বজাৰৰ পৰা আনি দিয়ে মায়ে পখিলাবোৰে বাৰু কলা বগা এই ৰংবোৰ ক'ত পায় তোমালোকে এইটো বেলেগ ধৰণেও লিখিব পাৰা কিন্তু মই এনেকৈ লিখি দিছোঁ 9 নম্বৰটো তুমি যি কামৰ বাবে যাৰ ওচৰলৈ যোৱা তেওঁৰ ছবিৰ লগত বৃত্তি বুজোৱা শব্দটো মিলোৱা এতিয়া প্ৰথম ছবিটো আমি দেখিছোঁ এজন হৈছে এজন কুমাৰ তেওঁ মাটিৰ বাচন বৰ্তন গঢ়ে এইটো তেওঁ বৃত্তি বুলি কোৱা হয় তেওঁ এই কামটো কৰিয়েই তেওঁ জীৱিকা নিৰ্বাহ কৰে তেওঁ পইচা উপাৰ্জন কৰে মানে এজন হ'ল বাহৈ তেওঁ মুহা বনাইছে বাঁহৰ বিভিন্ন ধৰণৰ বস্তু সাজিছে এজন হৈছে মুচিজনে কি কৰিছে তেওঁ জোতা চেণ্ডেল চিলাইছে এজন হৈছে দৰ্জীজনে কাপোৰ চিলাইছে এজন হ'ল চিকিৎসকজনে কি কৰিছে ৰোগীক চিকিৎসা কৰিছে গতিকে আমি এতিয়া মিলাব লাগিব এতিয়া প্ৰথম দিছোঁ আমি জোতা চিলাবলৈ আমি এইটো আঁচটনা দিছে এইটো মুচি ৰোগৰ চিকিৎসা কৰাবলৈ কাৰ ওচৰলৈ যাওঁ আমি চিকিৎসকৰ লগত মিলাব লাগিব তাৰপিছত কাপোৰ চিলাবলৈ আমি কাৰ ওচৰলৈ যাম দৰ্জী মাটিৰ পাত্ৰ গঢ়াবলৈ কাৰ ওচৰলৈ যাম এই কুমাৰৰ ওচৰলৈ বাঁহ কাঠৰ সামগ্ৰী সজোৱাবলৈ কাৰ ওচৰলৈ যাব এইটো এজন হৈছে বাহৈ এতিয়া এওঁ কিবা চিকিৎসক কোনোবা এজন চিকিৎসক এই চিকিৎসক শব্দটো আমি ইয়াত মিলাইছোঁ এজন চিকিৎসক মুচি কোনজন এজন মুচি বাহৈ কোনজন এজন বাহৈ দৰ্জী কোনজন এজন আৰু কুমাৰ এজন কুমাৰ 10 নম্বৰটো হাতৰ আখৰ লিখা কামৰ সৰু বৰ নাই সকলো কাম সমান তোমালোকে এই প্ৰতিটো শব্দৰ তলত পোনকৈ সমানকৈ লিখিবা মই এইটো অকল এনেই লিখি দিছোঁ কিন্তু এইটো হাতৰ আখৰ লিখাটো হোৱা নাই মোৰ
তোমালোকে প্ৰতিটো শব্দৰ তলত স্কেল লৈ আঁচ টানি পোনপোনকৈ কৰিবা আৰু প্ৰতিটো আখৰ আঁচত লাগিব কামৰ সৰু বৰ নাই গতিকে কাটোৰ তলত স্কেলে পোন কৰি ধুনীয়াকৈ কৰিবা সমান চিন পোনে পোনে সমান চিন দিব লাগিব প্ৰতিটো শব্দৰ তলত প্ৰতিটো শব্দ হ'ব লাগিব 11 প্ৰশ্নটো কৈছে দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা পাহিৰ আইতাক ঊণ গুঠাত পাকৈত এই ছবিখন দেখাইছে এই পাহিৰ আইতাক এই সৰু ছোৱালীৰ নামটো হ'ল পাহি তেওঁ নিজ হাতে গুঠা ছুৱেটাৰবোৰ বজাৰত বিক্ৰী কৰে যোৱা বছৰ ঠাণ্ডাৰ দিনকেইটাত পিন্ধিবলৈ আইতাকে তাইক এটা ধুনীয়া ছুৱেটাৰ গুঠি দিছিল সেই ৰংচঙীয়া ছুৱেটাৰটোৰ কি যে ইয়াৰ পিছত তোমালোকে শব্দটোৰ পিছত দাড়ি দিয়া নাই এডাল চিন দিছে এইটোক কয় ভাৱবোধক চিন আইতাকে আজৰি সময় পালেই ঊণ গুঠে কেইদিনমানৰ পিছত আইতাকৰ একেবাৰে আজৰি নাই তেওঁ কৰ্মশালাত ব্যস্ত গাঁৱৰ ডালিমী খুৰীহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকল পাহিৰ আইতাকৰ ওচৰলৈ সদায় আহে তেওঁলোকক পাহিৰ আইতাকে ঊণ গুঠা শিকায় পাহিয়েও ওচৰতে বহি ঊণ গুঠা চাই থাকে এই ঊণ গুঠা ছুৱেটাৰবোৰ দেখি তাই অভিভূত হৈ পৰে তাই এদিন ডালিমী খুৰীয়েকক সুধিলে খুৰী তোমালোকে ইমানবোৰ ছুৱেটাৰ কিয় গুঠিছা বাৰু খুৰীয়েকে মিচিকিয়াই ক'লে যে এইবাৰ তেওঁলোকে গাঁৱৰ মেলাত এই ছুৱেটাৰবোৰ বিক্ৰী কৰিব খুৰীয়েকৰ কথা শুনি পাহিয়ে ক'লে তোমালোকে দেখোন এটা ঊণ গুঠা মেচিনো কিনি ছুৱেটাৰ গুঠিব পাৰা তেনে কৰিলে তোমালোকে কম সময়ৰ ভিতৰত বেছিকৈ গুঠিব পাৰিবা আয়ু বাঢ়িব মানে তাৰ পৰা উপাৰ্জনো বাঢ়িব মানে এতিয়া প্ৰশ্ন দিছে আমাক পাহিৰ আইতাক কি কামত পাকৈত উত্তৰটো হ'ব পাহিৰ আইতাক কি কামত পাকৈত উত্তৰটো হ'ব ঊণ গুঠা কামত পাকৈত খ নম্বৰ প্ৰশ্নটো গাঁৱৰ ডালিমী খুৰীহঁত আইতাকৰ ওচৰলৈ কিয় আহে উত্তৰটো হ'ব ঊণ গুঠা কাম শিকিবলৈ আহে গ নম্বৰটো ঊণেৰে ছুৱেটাৰৰ বাহিৰেও কি সাজিব পাৰি ঊণেৰে টুপি সাজিব পাৰি হাত মোজা সাজিব পাৰি মাৰফলাৰ ভৰিৰ মোজা চাদৰ স্কাৰ্ফ কুচন কভাৰ কেঁচুৱাৰ বাবে সৰু জোতা আদি সাজিব পাৰি পাহিয়ে কিয় মেচিন কিনিবলৈ কৈছে উত্তৰটো হ'ব মেচিনত কম সময়ৰ ভিতৰতে বেছিকৈ ঊণ গুঠিব পাৰিব আৰু তাৰ ফলত আয়ো বাঢ়িব সেইবাবে পাহিয়ে মেচিন কিনিবলৈ কৈছে ঊণৰ কাম নকৰি তেওঁলোকে আৰু কি কাম কৰিব পাৰিলেহেঁতেন উত্তৰটো হ'ব তাঁত বোৱা মাটিৰ বাচন গঢ়া পিঠা মুড়ি চিৰা লাডু তৈয়াৰ কৰা হাঁহ কুকুৰা পালন কৰা ফুলদানি প্ৰস্তুত কৰা কাপোৰ চিলোৱা কাপোৰত ফুল তোলা আদি কৰোঁ আহা ছুৱেটাৰটো যে ঊণ শব্দটোৰ পিছত দাড়ি দিয়া নাই এডাল চিন দিছে এইটোক কয় ভাৱবোধক চিন তাই ডালিমী খুৰীক সুধিলে পিছত কমা দিছে তাৰপিছত আকৌ খুৰী শব্দটোৰ পিছত আকৌ এইটো ঊৰ্ধ কমা পিছে ওপৰত দুডাল কমা দিয়া আছে খুৰী শব্দটোৰ আৰম্ভ হোৱাৰ আগতে ওপৰত দুডাল কমা দিয়া আছে এইটো ঊৰ্ধ কমা বুলি কয় খুৰী তোমালোকে ইমানবোৰ ছুৱেটাৰ কিয় গুঠিছা বাৰু এইটো প্ৰশ্ন সুধিছে প্ৰশ্ন সোধাৰ কাৰণে শেষত কি দিছে এইটো প্ৰশ্নবোধক চিন দিছে এতিয়া প্ৰথম বাক্যটোত ভাৱৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে বুলি এই ভাৱবোধক চিনটো ব্যৱহাৰ কৰা হৈছে এতিয়া এই ভাৱবোধক চিনটো কেতিয়া ব্যৱহাৰ কৰা হয় আচৰিত হোৱা আনন্দিত হোৱা শংকিত হোৱা ইত্যাদি বুজোৱা বাক্যবোৰৰ শেষত এই ভাৱবোধক চিনটো ব্যৱহাৰ কৰা হয় এই চিনটোক ভাৱবোধক চিন বোলে দ্বিতীয় বাক্যটোত ডালিমীয়ে কোৱা কথাষাৰক হুবহু লিখাৰ বাবে তাৰ আৰম্ভণি শেষত এই ঊৰ্ধ্বকমা চিনটো দিয়া হৈছে অৰ্থাৎ আনে বা নিজে কোৱা বা লিখা কথা হুবহু লিখিলে তাৰে আৰম্ভণি আৰু শেষত এই ঊৰ্ধ্বকমা চিনটো দিব লাগে এই চিনটোক ঊৰ্ধ্বকমা বুলি কোৱা হয় এতিয়া আমাক পিছত দিছে তোমালোকে ইতিমধ্যে পাঠটোত কমা দাড়ি প্ৰশ্নবোধক ভাৱবোধক ঊৰ্ধ্বকমা আদি চিনবোৰ পাই আহিলা এতিয়া তলৰ বাক্য দুটাত যথাস্থানত যতি চিনবোৰ বহুৱা আহা এই চিনবোৰক যতি বিৰাম চিন বুলি কোৱা হয় দাড়ি প্ৰশ্নবোধক চিন ভাৱবোধক চিন কমা ঊৰ্ধ্বকমা এইবোৰক যতি বিৰাম চিন বুলি কোৱা হয় এতিয়া এই তলৰ বাক্যকেইটা দিছে কি আইতাকে গুঠা ছুৱেটাৰটো কিমান যে ধুনীয়া এদিন তাই ডালিমী খুৰীয়েকক সুধিলে তোমালোকে কিয় ঊণ গুঠা শিকিছা বাৰু এইটোত আমি যতি বিৰাম চিন ভালদৰে আমি বহুৱাব লাগে যে ধুনীয়া এইটোত আমি এনেকৈ বহাইছোঁ আইতাকে গুঠা ছুৱেটাৰটো কিমান যে ধুনীয়াৰ পিছত আমি কি দিম এই ভাৱবোধক চিনটো তোমালোকে দিব লাগিব মই ইয়াত যেনেকৈ দিছোঁ তোমালোকেও দিব লাগিব খ নম্বৰটো কৈছে এদিন তাই ডালিমী খুৰীয়েকক সুধিলে তোমালোকে কিয় ঊণ গুঠা শিকিছা বাৰু এদিন তাই ডালিমী খুৰীয়েকক সুধিলে ইয়াত আমি কমা দিব লাগিব তোমালোকে কিয় ঊণ গুঠা শিকিছা বাৰু ইয়াত তোমালোকে শব্দটোৰ আগতে ঊৰ্ধ্বকমা বহাব লাগিব আৰু বাৰুটোৰ পিছত আমি প্ৰশ্নবোধক চিন বহাই শেষত ঊৰ্ধ্বকমা বহাব লাগিব এনেদৰে লিখিলে তোমালোকে হ'ব